নাপায় বাওনা বুলি কাকো ক'ব। তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে। তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে। যদি হিতেশ্বৰ শইকীয়াৰ ল'ৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে, তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে। মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব। আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই। আমি ৰজা, আনবিলাক প্ৰজা, সেই চিন্তাটো এৰিব লাগে। দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ দুয়োজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ, গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব। এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে।